আৰক্ষীৰ জিম্মাত মৃত্যু আছামীৰ। নিশা লখিমপুৰ খেলমাটি থানাত ভয়ংকৰ ঘটনা। লোকে ঘেৰাও কৰিলে খেলমাটি আৰক্ষী থানা। আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হয় আছামীৰ। মৃত আছামিজত ৪২ বছৰীয়া আৰছাদ আলী। মোবাইল চুৰিৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল আৰছাদক। নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিশা লখিমপুৰৰ খেলমাটি থানা লোকে ঘেৰাও কৰিছে। নিহত লোকজন লখিমপুৰৰ বৰবুৰীয়াৰ। আৰছাদ আলীৰ ঘটনাৰ পিছতে খেলমাটি থানাৰ ASI দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে দায়িত্বত থকা এজন কনিষ্টবলক। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি উত্তেজিত শতাধিক জনতাৰ প্ৰতিবাদ। উত্তেজিত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন। আচ্ছা এই বাইদেউ দানা হৈছিলে। তাৰপিছত তেওঁ বেঞ্চত বহাই থোৱা সময়ত তেওঁ ঢলি পৰে আৰু LMCHত লৈ যোৱা হয়। তাত ডক্টৰে তেখেতক ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰে। এই ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এজন এডিশ্যনেল SP ৰেংকৰ অফিচাৰৰ দ্বাৰা এইটো এনকুৱাৰী কৰা হৈছে আৰু আমাৰ মাননীয় DGP মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ যিজন চেণ্ট্ৰিত আছিলে বৈৰাম দেউৰী, চেণ্ট্ৰি ডিউটিত যিজন আছিলে UBC বৈৰাম দেউৰী, আৰু লগতে যিজন খেলমাটি আউটপোষ্টৰ IC চাব ইন্সপেক্টৰ দীপাংকৰ চাংমাই দুয়োকো তাৎক্ষণিকভাৱে ছাছপেণ্ড কৰা হৈছে। তো এইটো আমাৰ এতিয়া ডিপাৰ্টমেণ্টেলি এনকুৱাৰী চলিব। লগতে যিটো মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰা হ'ব আৰু বৰ্ড অফ ডক্টৰ্ছৰ দ্বাৰা এইটো পষ্টমৰ্টম এক্সামিনেশ্যন কৰা হ'ব আণ্ডাৰ ভিডিঅ'গ্ৰাফি। বজাত আমি খবৰ পোৱা মতে লখিমপুৰ নগৰৰ আপোনাৰ পূব চানমাৰীৰ এজন যুৱক আৰছাদ নামৰ এজন যুৱকক তেখেতলোকে কিবা এটা সন্দেহত আপোনাৰ এৰেষ্ট কৰি আনি খেলমাটি থানাত ৰাখিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই মানুহজনক ইতিমধ্যে আৰক্ষীয়ে মৃত বুলি ঘোষণা কৰিছে। গতিকে এই কাৰ্যক যদি কিবা আপোনাৰ অন্যায়ভাৱে এই কাৰ্য হৈছে, সেই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই খেলমাটি আৰক্ষী চকীৰ যোনজন ইনচাৰ্জ আছে, সেই ইনচাৰ্জজনৰ বিষয়ে বিভিন্ন সময়ত আপোনাৰ অভিযোগ আমাক ৰাইজে দিয়ে। গতিকে এই ইনচাৰ্জজনক অতি শীঘ্ৰে মানে আপোনাৰ কম সময়ৰ ভিতৰত নিলম্বন কৰি এই ঘটনাটো তদন্তৰ আওতাত আনি তদন্ত কৰি দোষীক আপোনাৰ আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ সংগঠনৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু এই যে ল'ৰাজন আৰছাদ নামৰ যুৱকজনক যে আজি হত্যা কৰা হ'ল, এই হত্যাকাৰীৰ যিটো পৰিয়াল আছে, পৰিয়ালৰ আজি আমাৰ প্ৰশ্ন হৈছে এই পৰিয়ালৰ আপোনাৰ দায়ী কোন হ'ব, এই পৰিয়ালৰ পোহপালৰ দায়িত্ব কোনে ল'ব? গতিকে সেই বিষয়েও আমি লখিমপুৰ জিলা প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এই পৰিয়ালৰ দায়িত্ব আপোনালোকে লওক, অন্যথা কিন্তু আমি ৰাইজৰ সহযোগত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। দেখিলোঁ এই মানুহজনও মাৰি আছে, পুলিচো মাৰি আছে। তাৰপিছত এই পুলিচ মানুহজন ক'ত ঘৰ আছিলে? মানুহজন ক'ৰবাত বৰমূৰীয়া তিনিআলি বুলি কৈছে। কেবিৰোড বৰমূৰীয়া তিনিআলি। তাৰপিছত মানুহজনকতো নাম চামো নাজানো, কিন্তু আমাৰ লগত তেখেতৰ এই গাড়ীৰ ফটেজ আছে, তাৰমানে গাড়ী নাম্বাৰ আছে। সেই হিচাপত আমি ৰাখি থৈছিলোঁ। তাৰপিছত যেতিয়া মানুহটো মৰি গ'ল তেতিয়াহে আমি গাড়ীৰ নাম্বাৰটো ৰাখিছোঁ। তাৰপিছত অলপ পাছত দেখিছোঁ মাৰপিট, কোনো হেৰি নাই, আৱাজ নাইকিয়া হৈ গ'ল। আৱাজ নথকাত এই আধা ঘণ্টামান পিছত ওলাই আহিছে মানুহজন একদম চেন্সলেছ, তাৰমানে ডেড বডি নিচিনা ওলাই আহিলে। মানুহজন কেনেকৈ ওলাই? কোনোবা দাঙি আনিছে? ৫-৬জনে দাঙি আনিছে। দাঙিব নোৱাৰাকৈ আৰক্ষী মানুহ আৰু তাত কোনোবা বেলেগ মানুহ আছিলে, তেখেতসকলে দাঙি আনিছে। দাঙি অনাৰ পিছত ময়ো চুই চাইছোঁ, হয় কোনো হেৰি নাই, তাৰমানে তেখেতৰ পালছ মাৰা নাই। আৰু আৰক্ষীয়ে সময়ত কিবা কৈছে? আৰক্ষীয়ে কৈছে যে মৰি গ'ল। এজনে কৈছে মৰি গ'ল, আৰু কোনোবা এজনে কৈছে মৰি গ'ল, আৰু কোনোবা কৈছে নাই আছে। এইটো খেলমাটি থানাত? খেলমাটি থানাত। কোনোবা কৈছে আছে, জল্দি যা, সোনকালে লৈ যা। তাৰপিছত কি কৰিলে, বলেৰোখনত উঠাই পিনে লৈ গ'ল
চাবৰি লৈ গৈ তাৰপিছত তাতে এৰি থৈ সিহঁতি গুচি আহিলে। তাৰ পিছে মই তাৰপিছত গৈ পিনে চালোঁ হয় ডেড বডি হৈ পৰি আছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমালোকে উচিত তদন্ত আৰু উচিত ন্যায় বিচাৰোঁ, যাতে ইয়াৰ উচিত তদন্ত হয়। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।